মানৱ সমাজক লজ্জান্বিত কৰি তালিবানী কায়দাৰে দুগৰাকীকৈ কিশোৰ শয়ন শইকীয়া আৰু কান্ত চাহানিক যি ধৰণেৰে আক্ৰমণ কৰিলে সৰু পথাৰত তাৰ পাছত আচলতে সমগ্ৰ অসমবাসী ৰাইজে ধিক্কাৰ জনোৱাৰ পাছতো এতিয়ালৈকে দুগৰাকী মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অসম আৰক্ষীৰ কাৰণে চূড়ান্ত ব্যৰ্থতা। আমি সকলোৱে জানো যে মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ বিজেপিৰ নেতা আৰু তেখেতক বিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰু পথাৰৰ বিধায়কগৰাকীয়ে মুকলিকৈ ৰক্ষণাবেক্ষণ দিছিল আৰু ৰাইজৰ বিপুল দাবীত যেতিয়া ৰাজু শ্ৰেষ্ঠই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল তাৰ পাছতেই এতিয়া আৰক্ষীয়ে সম্পূৰ্ণ ঘটনা নীৰৱ আৰু কেৱল মাত্ৰ ৰাজু শ্ৰেষ্ঠক আত্মসমৰ্পণ কৰাৰ পিছত তেখেতক নিজৰ জিম্মাত লৈ এতিয়া দায়িত্ব সামৰিব বিচাৰিছে। আমি দেখিছোঁ যে আন দুগৰাকী সৰু সৰু ব্যক্তিক যোন মূল অভিযুক্ত নহয় তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকে বাহবা ল'ব বিচাৰিছে, কিন্তু ৰাজু শ্ৰেষ্ঠৰ ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ যিগৰাকী ফিজিকেল ইনষ্ট্ৰাক্টৰ বিজেপিৰ লগতো জড়িত আৰু আনগৰাকী ৰাজু শ্ৰেষ্ঠৰ ভাতৃ শশাংক শ্ৰেষ্ঠ দুয়োগৰাকীকে ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক আচলতে এতিয়া বচাই দিব বিচৰা হৈছে। আমি অসম আৰক্ষীক পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে যোৱাকালিৰ দিনটোত দিগন্ত শইকীয়া নামৰ বৰপথাৰ থানাৰ যিগৰাকী OC তেওঁ সাংবাদিককো আক্ৰমণ কৰিছে ৰাজু শ্ৰেষ্ঠক ৰক্ষণাবেক্ষণ দিবলৈ গৈ। ইয়াৰ পাছত আচলতে বৰপথাৰ সৰুপথাৰ আৰু গোলাঘাট আৰক্ষীৰ প্ৰতি ৰাইজৰ কোনো ধৰণৰ আস্থা নোহোৱা হৈছে। আমি দেখিবলৈ পাইছোঁ যে গোলাঘাটৰ SP ৰাজেন সিং ডাঙৰীয়া আৰু বিশ্বজিৎ ফুকন অৰ্থাৎ যিগৰাকী স্থানীয় সৰুপথাৰ বিধায়কে ৰঞ্জিত শ্ৰেষ্ঠক ৰক্ষণাবেক্ষণ দিয়াৰ পোনপটীয়া অভিযোগ উঠিছে, সেই বিধায়কগৰাকীৰ লগত গোলাঘাটৰ জিলা SP গৰাকীও খুব ঘনিষ্ঠ। গতিকে অভিযোগৰ আঙুলি এতিয়া গোলাঘাট জিলা আৰক্ষী অধীক্ষক অৰ্থাৎ SP গৰাকীৰ ওপৰতো উঠিছে। গতিকে আমাৰ স্পষ্ট কথা, গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়া হস্তক্ষেপ কৰক। কাৰণ আমি দেখিছিলোঁ ডাইনী হত্যা, সোপা ধৰা, পিছল মানুহ ইত্যাদি অন্ধবিশ্বাস এইবিলাকৰ পৰা আমি অসমীয়া মানুহ কিছু আমি আঁতৰি আহিছিলোঁ। এনে সময়ত পুনৰ গোলাঘাট সৰুপথাৰ নিচিনা ঠাইত এই ধৰণৰ জঘন্য কাণ্ড, যি কাণ্ড আচলতে যদি আমি পুলিয়ে পোখালিয়ে উভালিব নোৱাৰোঁ তেতিয়াহ'লে পুনৰ এনেকুৱা ধৰণৰ অৰাজকতাৰ দিশলৈ যাব। গতিকে মুখ্যমন্ত্ৰীয়ে পোনপটীয়া হস্তক্ষেপ কৰি ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। দ্বিতীয় কথাটো হৈছে যে শয়ন শইকীয়া আৰু কান্ত চাহানি, শয়ন শইকীয়া এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে সংকটজনক অৱস্থাত যোৰহাটত মেডিকেলত, আৰু কান্ত চাহানি যিগৰাকীক পুনৰ যোৱাকালি নিশা ভৰ্তি কৰোৱা হৈছে কাৰণ তেওঁক শ্বাস প্ৰশ্বাসত আচলতে সাংঘাতিক ধৰণে কষ্ট পাইছে। আমাৰ প্ৰশ্ন, এই দুয়োগৰাকী কিশোৰৰ এতিয়া চিকিৎসাৰ দায়িত্ব কোনে ল'ব এই বিষয়টো আচলতে এতিয়ালৈকে স্পষ্ট হোৱা নাই। তৃতীয় কথা হৈছে যে আমি বাৰম্বাৰ কৈছোঁ যে ৰাজু শ্ৰেষ্ঠ কেনেকৈ বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ। মই আপোনালোকক এটা প্ৰমাণ দেখুৱাইছোঁ যে ৰাজু শ্ৰেষ্ঠ কিছুদিনৰ আগতে সৰুপথাৰত অমৃত সৰোবৰ খান্দিবৰ কাৰণে, অমৃত সৰোবৰ পুখুৰী খান্দিবৰ কাৰণে তাত সাংঘাতিক ধৰণে যিবিলাক ঠাইত খেৰবাৰীকে ধৰি যিবিলাক অঞ্চল আচলতে উচ্ছেদ কৰা হৈছে শেহতীয়াকৈ উৰিয়াম ঘাটত, সেই অঞ্চলবিলাকত অমৃত সৰোবৰ খান্দাৰ নামত আচলতে সাংঘাতিক ধৰণে তাৰ পৰা পাথৰ খান্দি বোল্ডাৰ খান্দি চিণ্ডিকেট চলাইছিলে ৰাজু শ্ৰেষ্ঠই। আৰু এই গোটেই ঘটনাবিলাক সৰুপথাৰ বিধায়কগৰাকীয়ে জানে। আৰু তাৰ পাছতে আমি জানো যে এই ধৰণেৰে আচলতে অমৃত সৰোবৰ যি ঠিকাৰ লিষ্ট অফ অমৃত সৰোবৰ কনষ্ট্ৰাক্টেড ইন ফৰেষ্ট এৰিয়া আণ্ডাৰ গোলাঘাট ডিভিজন, ইয়াত যদি 10 নম্বৰত চাই খেৰবাৰী যি ঠাইত উচ্ছেদ কৰা হৈছে সেই অঞ্চলত আচলতে শ্ৰী ৰাজু চাহানি নেম অফ দি কণ্ট্ৰেক্টৰ, এই ঠিকাদাৰৰ নাম হৈছে ৰাজু চাহানি যিগৰাকী মূল অভিযুক্ত। আৰু তেওঁ এয়া চাওক আপোনালোকে, ৰাজু চাহানি খেৰবাৰীৰ অঞ্চলত অমৃত সৰোবৰ খান্দিছিল আৰু লেণ্ড অ'নাৰ হিচাপে ইমৰাণ আলীক সন্দেহযুক্ত নাগৰিক বুলি ইতিমধ্যে খেৰবাৰী অঞ্চলত তেওঁৰ ঘৰ ভাঙা হৈছে। 11 নম্বৰটো যদি চাই খেৰবাৰী, তাতো আপোনালোকে চাওক যে তহিবুল আলী, ইব্ৰাহিম আলী, আখতাৰ আলী, আব্দুল ৰহিম আৰু আব্দুল আনন্দ, এই ব্যক্তিসকলৰ ইতিমধ্যে অবৈধ বুলি ঘৰ ভাঙি দিয়া হৈছে, কিন্তু একেই চৰকাৰী ডকুমেণ্টত অমৃত সৰোবৰত লেণ্ড অ'নাৰ হিচাপে দেখুওৱা হৈছে। গতিকে এই অবৈধ কামখিনি কৰিবৰ কাৰণে ৰাজু শ্ৰেষ্ঠক মুকলিকৈ লাইচেঞ্চ দিছিল বিশ্বজিৎ ফুকন ডাঙৰীয়াই। আৰু দ্বিতীয়তে আপোনালোকে চাওক, এই ৰাজু শ্ৰেষ্ঠই ঠিকা পাব লাগে বুলি তেওঁ বিভাগলৈ সাব ডিভিজনেল অফিচাৰ ধনশ্ৰী সাব ডিভিজন কেনেকৈ নটিচ লিখি কাগজ দিছিল, অৰ্ডাৰ দিছিল 26 ছেপ্টেম্বৰ 2022 চাওক যে ৰিগাৰ্ডিং পাৰ্মিশ্যন ফৰ কনষ্ট্ৰাকশ্যন অফ অমৃত সৰোবৰ স্কিম, ইয়াত চাওক আপোনালোকে অমৃত সৰোবৰ স্কিম
হুইচ আৰ ডিউলি এপ্ৰুভ বাই অনাৰেবল লোকেল MLA অৰ্থাৎ স্থানীয় বিধায়কগৰাকীয়ে অৰ্ডাৰ দিছিল যে এই ৰাজু শ্ৰেষ্ঠক কাম অতি সোনকালে তেওঁক পাৰ্মিশ্যন দিব লাগে কাম কৰিবৰ কাৰণে বিভাগলৈ এই ধৰণে তেওঁ অৰ্ডাৰ দি নটিচ পঠাইছিল গতিকে এই ধৰণৰ নেক্সাছ ৰাজু শ্ৰেষ্ঠৰ বিধায়কগৰাকীৰ মাজত আছে আৰু সেই সূত্ৰে আচলতে ৰাজু শ্ৰেষ্ঠক বচাব বিচৰা হৈছিল কিন্তু ৰাইজৰ ৰুখত পৰাৰ ভয় ৰাজু শ্ৰেষ্ঠই আত্মসমৰ্পণ কৰিলে কিন্তু ইয়াৰ পাছত ৰাজু শ্ৰেষ্ঠৰ ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক এতিয়াও ৰক্ষণাবেক্ষণ দিছে গোলাঘাট আৰক্ষী আৰু পৃষ্ঠপোষকতা কৰিছে বিশ্বজিৎ ফুকনে গতিকে এই গোটেই ঘটনা আমি উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ আৰু অনতি বিলম্বে শশাংক শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ আৰু এই তিনিওগৰাকী কালপিত কোনো কাৰণতে যে বাচি যাব নোৱাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ